हेलो फ्रेंड्स वेलकम बैक टू माय यूट्यूब चैनल मोर यूट्यूब चैनल আকৌ এবাৰ আপোনালোকলৈ সবকে স্বাগত জনাইছো আশা কৰিছো আপোনালোকে ভালে আছে फ्रेंड्स কাট অফ এনালাইসিস এইবিলাক কৰিছো এএসএস আদাৰ সাবজেক্ট ম্যাটাৰ ডিসকাস কৰিছো এনআইওএস আদাৰ সাবজেক্ট ম্যাটাৰ ডিসকাস কৰিছো প্ৰভিজনাল মেৰিট লিষ্ট কেতে ওলাব এটো ডিসকাস কৰিছো ফাইনাল লিষ্ট কেতে ওলাব এটো ডিসকাস কৰিছো ওভাৰল্যাপিংৰ সমস্যা কেনেকৈ সমাধান কৰিব পাৰি এটো ডিসকাস কৰিছো কিন্তু এই ডিসকাশনৰ ওপৰত আকৌ বহুত কোশ্চেন কৰিছে হয়তো দেখাতে অলপ বুজাটো অসুবিধা হৈছে নাইবা সম্পূৰ্ণকৈ বুজা নাই বা এই সকলোখিনি তো একটা ভিডিওতে ডিসকাস কৰি হেক কৰা না যায় তো যিবা কিবা কনফিউজন পাইছে সেই কনফিউজনৰ ওপৰত বহুত কোশ্চেন কৰিছে তো মই কৈছিল আপোনালোকে কিবা জানিবলৈ থাকিলে মোৰ ভিডিও কমেন্টছত মেসেজ কৰিব নাইবা মোৰ হোৱাটছআপত মেসেজ কৰিব গতিকে এইবিলাক বহুত কোশ্চেন মোক কৰিছে এইবিলাকৰ ওপৰত কাট অফৰ ওপৰত আইএসএসৰ আদাৰ সাবজেক্টৰ ওপৰত এনআইএসৰ প্ৰভিজনাল মেৰিট লিষ্ট ফাইনাল লিষ্ট ওভাৰল্যাপিংৰ ওপৰত বহুত কোশ্চেন আহিছে মোৰ ওচৰত তো মই গোটেইকেইটা কোশ্চেন তো পিক কৰিব নোৱাৰিম সিলেক্ট কৰি এইবোৰৰ বিষয়ে মই আজি প্ৰশ্নৰ কেইটা আনসাৰ দিবলৈ চেষ্টা কৰিম তো আপোনালোকে ভিডিওটো শেষলৈকে চাব এন্ড ওয়ান ৰিকুৱেষ্ট টু ইউ আপোনালোকে মোৰ চেনেলত নতুন আহিলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মই এনেকুৱা ধৰণৰ ইনফৰমেটিভ এন্ড প্ৰিপাৰেচন এক্সাম ভিডিও এই চেনেলতে প্ৰায় দিনে আপলোড কৰি থাকো So let's start the video. Hello friends, প্রথম যে কোশ্চেন মই পিক কৰিলো হেতু হৈছে কি এই আদাৰ সাবজেক্ট লোৱাৰ কাৰণে ক্যান্ডিডেটছৰ ক্যান্সেল হ'ব নেকি এটো মোক ডিটেইল এজনে কোশ্চেন কৰিছে যে কোনবা মানুহ লোৱাৰ কাৰণে ক্যান্ডিডেটছৰ ক্যান্সেল হ'ব সব ইয়া কোনো ধৰণৰ সত্য কথা নহয় আদাৰ সাবজেক্ট লোৱাৰ কাৰণে আপোনাৰ ক্যান্ডিডেটছৰ ক্যান্সেল নহয় আপোনাৰ যেটো পুৰণি সাবজেক্ট আছিল হেতুই এড হ'ব বাট ক্যান্ডিডেটছৰ কেতিয়াও ক্যান্সেল নহয় ক্যান্ডিডেটছৰ ক্যান্সেল কৰিলে আপোনাক জনাই কৰিব লাগিব নেক্সট আছে বৰাকবেলি আপাৰ প্ৰাইমাৰী নিউ কাট অফ এনালাইসিস ভিডিও এটা বনাব প্লিজ হয় মই কাট অফ নিউ কাট অফ এনালাইসিস ভিডিও সিরিজ চলাই আছো তো এটা ভিডিওতে সকলোখিনি আলোচনা কৰা সম্ভৱ নহয় তো আপা বৰাকবেলিৰ এলপি টু মই বনাইছো আপাৰ টু মই ৰেডি কৰি আছো মই অলপমান ব্যস্ত আছো ব্যস্ততা শেষ হলে মই এটো আপলোড কৰি দিম আপোনালোকে এনে চাই থাকিব ব্যস্ততা শেষ হলে মই আপলোড কৰি দিম নেক্সট এজন খুদিছে বেটারমেন্ট এক্সামত এক্সট্রা সাবজেক্ট থাকিলেই মার্কশিট টু ক্যান্সেল কৰিব নেকি या एक्स्ट्रा सब्जेक्ट থাকিলে মার্কশিটটো ক্যান্সেল কৰিব নেকি এটো মই অলপ আগতে যে কইলো একে आंसर ক্যান্ডিডেটছৰ ক্যান্সেল নহয় আপোনাৰ মার্কশিটও ক্যান্সেল নহয় আপোনাৰ সেম সাবজেক্ট আপনি গাইডলাইনসটো ভালকৈ পঢ়িব তাতে লেখা আছে যে সেম সাবজেক্টটো এড হ'ব আর বাকি যেটো আদার সাবজেক্ট আছিল হেতু এড নহব তো আপোনাৰ आंसर এটো আছিল যে মার্কশিটটো ক্যান্সেল নহব খালি অনলি যদি আপনি আদার সাবজেক্ট দিছে তেতে হলে মার্কশিটটো ক্যান্সেল হ'ব পাৰে কিন্তু দুইটা সেম সাবজেক্ট দুইটা আদার সাবজেক্ট তেতে হলে আপনার দুইটা ঠিকই থাকিব এতিয়ালৈকে যিখিনি খবৰ হেখিনি হিচাপে আপনার দুইটা ঠিকই থাকিব তো গাইডলাইনস অনুযায়ী আপনার দুইটা ঠিকই থাকিব আর দুটা যে বেলেগ সাবজেক্ট লৈছে হেতু অলপ মানে এক সাবজেক্ট দুটা এড নহব নেক্সট একজনের প্ৰশ্ন স্যার কিছুমান ক্যান্ডিডেটে কৈ আছে যে তেওঁলোকে ডিডব্লিউত ফোন কৰিছিলে তেতিয়া তেওঁলোকক কলেজে ডিএসওএস আদার সাবজেক্ট এড হ'ব হেতু শুনি মই কনফিউজনত আছো सर प्लीज रिप्लाई दियक एते की হ'ব হয় ডিডব্লিউত বহুতে ফোন কৰিছে ফোন কৰিলে তেওঁলোকে অলপ বেয়াহে পায় এতিয়া কাৰণ হেতু তেওঁলোকে কাম কৰি আছে দ্ৰুত গতিত কাম কৰি আছে তো এইবিলাক ইনফৰমেশন ডিডব্লিউ স্পষ্টকৈ কৈ দিছে যে নহয় এইবিলাক ইনফৰমেশন আমি শেয়াৰ নকৰো নট অনলি ফৰ এটো প্ৰভিজনাল মেৰিট লিষ্ট কেতিয়া দিব এই কথাখিনিও তেখেতে কোৱা নাই আৰু নকয় ভাল মই ইয়াৰ ওপৰত ভিডিও বনাইছিলো যে তেওঁলোকে কোনো ডিডব্লিউ কোনো ধৰণৰ ইনফৰমেশন শেয়াৰ নকৰিব আসলে অফিশিয়াল বস্তু শেয়ার নকৰাই ভাল অফিশিয়াল বস্তু যিখিনি দিব তেওঁলোকে এটা উপদেশ দিছে যে ডিডব্লিউ যেটো ওয়েবসাইট আছে অফিশিয়াল ওয়েবসাইট হেতু চেক কৰি থাকিবলৈ কৈছে যিমান ইনফৰমেশন আছে অফিশিয়াল ওয়েবসাইটতে পাব এটা কোনো ধৰণৰ নিউ নোটিস হোক বা ওল্ড নোটিস হোক বা এটু এড কৰিব হেতু এড কৰিব লাগে যিমান নোটিফিকেশন আছে সব নোটিফিকেশন ডিডব্লিউ ওয়েবসাইটতে পাই যাব গতিকে তেওঁলোকে ফোনত কোনো ধৰণৰ ইনফৰমেশন দিয়া নাই এটু যিবিলাকে কৈছে হয়তো অলপ হুনাহুনি কৈছে হুনা খবৰ বাদ দিয়ক ওভাৰল্যাপিং ইন ইস্যু সলভ কৰিব লাগে নহলে বহু ক্যান্ডিডেট আবাদ পৰিব হয় এটো তো বৰ্তমান সদনত ডিসকাস হৈ আছে
ইভেন কি ছাত্ৰ সন্থায়ো এই বিষয়ৰ ওপৰত কথা পাতি আছে। তো আপোনালোকেও মই অনুৰোধ কৰিছোঁ আপোনালোকেও চৰকাৰলৈ কিবা এটা আবেদন কৰক, এই অভাৰলেপিঙৰ যাতে সমস্যা এটা সমাধান কৰিবলৈ সিহঁতে চেষ্টা কৰে। অগা পিছা কৰিলেও হ'ব, ৱেটিং লিষ্ট ছিষ্টেম ৰাখিলেও হ'ব, বহুত ছিষ্টেম আছে, এই ছিষ্টেম কৰিলে সমাধান হৈ যাব। বৰাক ভেলী ইউপি এইটোতো আলোচনা কৰিলোঁ। এনচাৰ এটা লম্বা এটা কুৱেশ্যন কৰিছে মোক। সিটেট পাস্ট ইন হিন্দী মিডিয়াম, ফাৰ্ষ্ট লেংগুৱেজ এছামিজ, ছেকেণ্ড লেংগুৱেজ হিন্দী। ঠিক আছে, সিটেটত দুটা লেংগুৱেজ ল'ব লাগে। BA in Hindi major, HS passed with MIL Hindi, intermediate in Hindi, HSLC passed with Hindi 4, apply in Hindi medium schools. ঠিক আছে, কোনো ধৰণৰ সমস্যা নাই, ঠিক আছে। For the post upper primary assistant teacher, first preference শোণিতপুৰ, second বঙাইগাঁও 1 post, শোণিতপুৰ 2টা post, third preference কামৰূপ metro 1 post, cut off marks 230+। স্যার মেরিট লিস্টত নাম হওয়ার সম্ভাবনা আছে নে নাই প্লিজ জনাব। হিন্দী মিডিয়ামৰ কাট অফ ভিডিঅ' মই বনোৱা নাই, কাৰণ ইয়াৰ পোষ্ট ডিটেইলছটো মোৰ ওচৰত নাই, বা আগৰ যিটো কাট অফ আছিল সেইটো মোৰ ওচৰত নাই। তো যিকে নহওক এইটো কেটাগৰীৰ ওপৰত নিৰ্ভৰ কৰি 230 ইয়াতকৈ তলত আহিব পাৰে। এইটো কেটাগৰীৰ ওপৰত নিৰ্ভৰ কৰিব কোন কেটাগৰীত হয়। যদি ইউআৰ হয়, তথাপি মই কৈ দি আছোঁ, যদি ইউআৰ হয় তেতিয়াহ'লে বহুত মুস্কিল আছে। OBC হ'লে তথাপি কিছুমান অকণমান মুস্কিল আছে। SC হ'লে সোমাব পাৰে, ST হিলছ হ'লে সোমাই যাব, ST প্লেনছ হ'লে সোমাই যাব। এইটো কোনটো কেটাগৰীৰ হয় এইটো জানিব লাগিব। চ' ফ্ৰেণ্ডছ, আপোনালোকৰ কুৱেশ্যনৰ এনচাৰ আজি গোটেইখিনি দিলোঁ। যিবিলাক কুৱেশ্যন ছেম আছিল তাৰ পৰা এটা পিক কৰিছোঁ। তো গতিকে আৰু কিবা জানা থাকিলে মোক কমেণ্ট কৰিব, মই সেইটো ইনফৰমেশ্যন কালেক্ট কৰি আপোনালোকক জনাই দিম। চ' থেংক ইউ, আজিৰ ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ। ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক কৰিব আৰু ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিব। লগতে মোৰ চেনেলত যদি আপোনালোকে নতুন আহিছে, আজি নতুন দেখি আছে, তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ ছাবস্ক্ৰাইবে মোক ভিডিঅ' বনাবলৈ উৎসাহিত কৰিব। চ' আপোনালোকলৈ শুভকামনা যাচি মই আজি ভিডিঅ'ৰ পৰা বিদায় লৈছোঁ। থেংক ইউ ছ' মাছ। ভিউৱাৰ্ছ, মই ইনফৰমেশ্যন আৰু প্ৰিপাৰেশ্যন অফ এক্সাম ভিডিঅ' এই চেনেলত বনাই থাকোঁ বাবে অনুৰোধ থাকিল যে আপোনাৰ ধুনীয়া হাতখনেৰে ছাবস্ক্ৰাইবৰ বুটামটো টিপি দি বেলটো প্ৰেছ কৰি দি